নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগত জনাইছোঁ। মই আদিবিলাক আশা কৰোঁ সকলো ভালে আছে। আৰু মই যিহেতু এইকেইদিন ভিডিঅ' দিব পৰা নাই, একেবাৰে কঠীয়া তুলি আছোঁ, গম পাইছেনে? কঠীয়া তোলাত ব্যস্ত হৈ আছোঁ। এফালে কঠীয়া তুলি আছোঁ, দুমুঠিমান তুলিছোঁ, জহা তুলি আছোঁ। ইমানেই ঘাঁহ আছে তলিখনিত, জেগাই জেগাই নাই বাৰু, কিছুমানত ঘাঁহ আছে। এইখিনি ঘাঁহ আছে, বাচি বাচি তুলিছোঁ। আৰু পথাৰলৈ গৈছোঁ। এইকেইদিন মানে হাতৰ অৱস্থা নাইকিয়া হৈ আছে, একেবাৰে ক'লা হৈ আছে, ভৰি হাতবোৰ ৰঙা ৰঙা। আৰু ঘঁহিবলৈ বাদেই দিলোঁ এইবিলাক, কাৰণ খেতি উঠি লওঁ, তাৰপিছতহে যিহেতু ৰেগুলাৰ গৈ থকা হৈছে পথাৰলৈ। আৰু ল'ৰাকেইজনীকো লৈ গৈছোঁ। আমাৰ প্ৰধান খাদ্য যিহেতু ভাত, আৰু সিহঁতকো শিকাইছোঁ। আৰু নকৰিলেতো নহ'ব, ছোৱালী মানুহ কৰিবই লাগিব, নিজৰ বিদ্যাটো থাকিবই লাগিব। হাতৰ ৰোৱা তোলা কামটো সকলোৱে জানিব লাগে। আৰু দুইজনীকে শিকাই দিছোঁ, কামত লগাই দিছোঁ। আৰু অহাকাইলৈ পথাৰৰ অকণমান দৃশ্য দেখুৱাম আপোনালোকক। ভিডিঅ' বোলো বহুত দিন দিয়া নাই, তাৰে অকণমান কৰিলোঁ। আৰু বহি বহি পোৱালীয়ে চানা আনি দিছে, চানা 5 টকা আনি দিছে, সেয়া খাই লৈছোঁ। এইফালে পানী বটল, সেয়াই খাই খাই মানে কঠীয়া তুলি আছোঁ। দিনত যিটো ৰুলোগৈ, ভাগৰো লাগি আছে, উপায়টো নাই, তুলিবই লাগিব এনেকৈ। আৰু ৰুই থকা হৈছে, সেয়া দেখিছে নহয়, সেইবিলাক তুলি তুলি ৰুলোগৈ, এনেকৈ কৰি আছোঁ। আৰু যিহেতু অহাকাইলৈ পথাৰলৈ যাম, তাৰো অকণমান আপোনালোকক দেখুৱাম। আৰু এই বনবিলাক ওলালে মানে ইমানেই বেয়া, কঠীয়া মানে খৰ নহয়, তোলাটো বাচি বাচি থাকিব লাগে। এইবিলাক দেখিছে এনেকুৱা ঘাঁহ, মাজতে আকৌ নিগনি গাটো নহয়, এয়া মানে গণেশে বাঁহ ল'লে, এইবিলাক দেখিছে, গণেশে বাঁহ ল'লে এইবিলাক, মাজে মাজে নিগনি গাত দেখিছে। এইখিনি অকণমান তুলি লওঁ, দেখুৱাই দিলোঁ আপোনালোকক। জহা বেছি নাই বাৰু, এইখিনি কঠীয়ালৈ, লগতে মাছৰ কাৰ্টুন এটা লৈ আহিছোঁ। কঠীয়া বোলাবলৈ যিহেতু ভাল হয়, মই অকণমান দেখুৱাম তাৰে। কঠীয়াখিনি অকণমান দেখুৱাই দিয়াচোন। লগতে চাহ লৈ লৈছোঁ। এইফালে দিয়া, এয়াই আৰু কামৰ যিহেতু কোনো ডাঙৰ সৰু বুলি কথা নাই। মানুহজনে ট্ৰেক্টৰ হাল বাই আছে, মই কঠীয়াখিনি নি দিছোঁ। প্ৰতিবাৰে ময়ে নিওঁ বাৰু। এইখিনি দেখিছেনে? আহি আছোঁ এনেকৈ, পোৱালীজনীক লৈ। সৰুজনী আহিবলৈ আছে, তাইও আহিব। আৰু এইখিনি অকণমান দেখুৱালোঁ, আলি কঠীয়া নিয়া দৃশ্যটো। বাকীখিনি পথাৰত দেখুৱাই আছোঁ। কঠীয়াবিলাক নিবলৈ বেলেগ আমনি হাতত। আৰু কেনেকৈ নিছোঁ দেখুৱাইছোঁ। মাছৰ কাৰ্টুনটো আনিছোঁ, কেনেকৈ ব্যৱহাৰ কৰিছোঁ এইটো আপোনালোকক দেখুৱাইছোঁ। পোৱালীজনী সহজতে নিব পাৰিছে, একেবাৰে সহজ। মই দেখুৱাইছোঁ কেনেকৈ বান্ধিছোঁ কাৰ্টুনটো, তাতে পেলোৱা, সেয়া ইমান সহজ দেখিছে। আৰু কাৰ্টুনটো মই ৰছী এডালে বান্ধিছোঁ। আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে, এনেকুৱা এটা কাৰ্টুন লৈ। আনাচোন ওচৰলৈ, এয়া দেখিছে, এনেকৈ ৰছীডাল বান্ধি লৈছোঁ। যাতে যিটো সুবিধা হয় তেনেকৈ বান্ধিব পাৰে, একেবাৰে ইজিতে যায়, গম পাইছেনে? চুচুৱাবলৈ ভাল, কঠীয়াখিনি একদম জোৰ নালাগে বোকা চুচুৱাবলৈ। আৰু খোজকাঢ়ি মানে কঠীয়া বোলাই থকাটো মুখৰ কথা নহয়, খুব ভাগৰ লাগে। সেইখিনি বৰমা আৰু খুৰীক দেখুৱাই দিছোঁ অকণমান। সেইফালে আমাৰ পিতাই যিহেতু বয়স হ'ল যদিও আলি দিব এৰা নাই, আৰু তেওঁ নকৰিলে নহয়। যিহেতু মানুহজনে হাল বায়, এইফালে ট্ৰেক্টৰ, তেওঁ হাল বায় আৰু পিতাই আলি দিয়ে। মই কঠীয়া তোলা মেলা অনা গোটেইখিনি কৰোঁ। ৰাইজৰ ৰুই শেষ হোৱাগৈ নাই, প্ৰায় ৰুই আছে। আৰু এইফালে বৰমা অকণমান চাই দিয়ক, এইফালে আছে খুৰী, এইফালে আছে বৰমা। দুগৰাকী আহিলে, মোৰ যেনেকৈ দুদিনমান আহিব ন বৰমাহঁতে, আমাৰ অকণমান যিহেতু অকলে অকলে ৰুব লগা হৈছে, ৰোৱনি পাবলৈ ইমান দিগদাৰ। এইখিনি অকণমান দেখুৱালোঁ আমাৰ পথাৰবিলাকৰ দৃশ্য। প্ৰায় মানুহে ৰুই আছে। আৰু ইফালে চিতা পানীৰ অভাৱত নকৰে, আমাৰ বাৰু পানীৰ অভাৱ নাই। সেইফালে কাষতে আমাৰ ওচৰতে দেখিছে 3-4 বিঘামান মাটি এতিয়া পৰি আছে, খেতি কৰা মানুহ নাই, পানীৰ যিটো অভাৱ। সেইখিনি অকণমান দেখুৱালোঁ আপোনালোকক সকলোকে। আৰু এতিয়া
কেনেকৈ ৰুৱে সেইটো অকণমান দেখুৱাম আপোনালোকক। কেনেকৈ ৰুৱে বোলাই বোলাই সেইখিনি অকণমান দেখুৱাই দিছোঁ বাৰু। ঘন কৰিব দেই অকণমান ঘন কৰি দিব। ইয়াত দেখিছে ইমান ধুনীয়াকৈ বোলাই বোলাই ৰুইছে। হাতৰ আঙুলি টিপছ আৰু এইবিলাক আছোঁ। এয়া ৰুব জানিলে একেবাৰে উজু, হাতৰ আঙুলি বুলনিটো জানিলে খুব খৰ হয় ৰোৱাটো। সেইখিনি অকণমান দেখুৱালোঁ আপোনালোকক। আমাৰ যিহেতু অকণমান ঘনকৈ ৰুব লাগে বাৰু। গজাটো যেতিয়া অকণমান ডাঙৰকৈ তেতিয়া হেঙা কৰিলে একো নাই, প্ৰায় আমি ঘন কৰি ৰুওঁ আৰু। এনেকৈ সমান কৰি ল'বা কঠীয়াটো জোকাৰি, আৰু কেনেকৈ ৰুবা চোৱা। এই বস্তুটো এই বুলনিটো এইটো এনেকৈ এগজা দিলা এনেকৈ কেনেকৈ দেখুৱাইছোঁ। 4 গজা হ'ল নহয়, দেখিছা 4 গজা, তাৰ মাজত এগজা এনেকৈ পাৰিটো বাঢ়ি বাঢ়ি গৈ থাকিব। এনেকৈ আকৌ এগজা বহাই দিলা, এনেকৈ ভৰিটো পিছলৈ গৈ থাকিবা, এনেকৈ বহালা এনেকৈ। আৰু বস্তু এনেকৈ বুজি দিবা, এনেকৈ নহয়, এনেকৈ ৰুবা। অকণ হাউলি লোৱা, হাউলি লোৱা, পিছলৈ গৈ থাকিবা, ভৰিটো গৈ থাকিবা এনেকৈ। স্পীড ৰুব নালাগে, প্ৰথমে গজাটো ভালকৈ দিব চোৱা হৈছে। হাতখন তললৈ জোঙাকৈ দিবা, তেতিয়া কঠীয়া গজাটো পোন হ'ব আকৌ। পাৰিছা দেই। এয়া দেখিছে আমাৰ অকণমানি ৰুইছে দেই, পাৰিছে তাই। অইনদিনা ৰুৱে বাৰু, তথাপিও অকণমান আগতকৈ আহিলেগৈ। প্ৰতি বছৰে পথাৰলৈ আহে সেনেকৈ। এইয়া মোৰখিনিতকৈ অকণমান তাই ধুনীয়াহে হৈছে ৰোৱা দেখিছে। অকণমান সাঁচি ৰাখিলোঁ আৰু এইখিনিকে। এডৰা শেষ হ'বলৈ হ'ল, আৰু আমাৰ ৰোৱনী আৰু এজনী বাঢ়িলে। মই দেখুৱাই দিছোঁ, আমাৰ ৰোৱনীজনী জানিছে ন ৰুবলৈ। সেয়ে আছোঁ, আমাৰ ৰোৱনী জানিছে দেই। এইখিনি জানিবই লাগিব আৰু, কিমান ধুনীয়াকৈ ৰুইছে চাওকচোন। তাই আজি শুই উঠা দেই, সেইটো কাৰণে অকণমান দেৰি হ'ল। আমি ৰাতিপুৱা 6 মান বজাতে আহিলোঁ বাৰু পথাৰলৈ, ডাঙৰ যেতিয়াই মই আৰু এই বৰমাহঁতো পালেহি, সোনকালে পালেহি। অকণমানিজনী এতিয়া আহি তাই কৈছে মোক কেলৈ নুতুলিলা, কৈছে মোক কিয় নুতুলিলা কৈছে। তাই বাৰু শুই আছে, কেনেকৈ তুলি আনে বাৰু অকণমানিজনী, পথাৰত ভাগৰো লাগে। সেয়াই আৰু এইখিনিয়ে কৰিলোঁ। ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে যিসকলে চালে সকলোকে ধন্যবাদ জনাইছোঁ, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজিলৈ আহিছোঁ।